কান্দি আছে দৈব কি ভাগ্য কসুৰি মাতৃৰ বুকু ক্ষুধা কৰি কিয় গলি এৰি কিয় গলি এৰি কান্দি দৈব কিৰ দুখ দেখি প্ৰভু নাৰায়ণ কংসৰ ৰজাক বধিম বুলি স্থিৰ কৰে মন হে বসুদেৱে বোলে তুমি চিন্তা নকৰিবা সকলোবোৰ ঠিক হ'ব সকলোবোৰ ঠিক হ'ব আৰু শুনা প্ৰিয় এদিন নহয় এদিন পুত্ৰই আমাক বিচাৰি আহিব এই কথা প্ৰিয় এনেকৈ কিছুদিন পাৰ হৈ গ'লা আটাই অনন্তৰে শুনা আটাই অনন্তৰে শুনা আৰু আনফালে কংসক বধিম বুলি কৃষ্ণই মনত ভাব দাদা বলৰাম কৃষ্ণৰ সঙ্গে চলি যায়
কংস বধি প্রভু কৃষ্ণই মাতৃকুধারী তাক দেখি প্রজাগণ আনন্দ মিলিলা আনন্দ মিলিলা পুত্র পাই দৈব কির হো আনন্দ মিলা কান্দি কান্দি কৃষ্ণ রাগে কান্দি কান্দি কৃষ্ণ রাগে হো কান্দি কান্দি দৈব কিয়ে কৃষ্ণ রাগে কই মাতৃ হই পুত্রকেরি থাকিম কেনে করিও কান্দি দৈব কিয়ে কান্দি দৈব কিয়ে কৃষ্ণ রাগে ও মাতৃ হয়ে পুত্রকেরি থাকিম কেনে করিও আৰু বাচ্চা ও দশ মাহ দশ দিন হহি মহা ভাৰ জন্ম দিল দুখময়ী কাৰাগাৰৰ মাজে কান্দি কান্দি দৈব কিয়ে কৃষ্ণই বোলে আই তুমি হো চিন্তা নকৰো হো এৰি নাযাওঁ তোমাক এৰি নাযাওঁ তোমাক হো এনেকৈ কিছুদিন পাৰ হৈ গ'লা কিছুদিনৰ মূৰত কৃষ্ণ গোকুল
দিনৰ মূৰত কৃষ্ণই কৃষ্ণই মনে মনে ভাবে, কৃষ্ণই মনে মনে ভাবে দুয়োজনী মাতৃ মোৰ অতি মৰমৰ, কিন্তু কোনজনী আচল মাতৃ মোৰ প্ৰমাণ কৰি চাম মই দুয়োৰে আগত। ভাবি চিন্তি কৃষ্ণ প্ৰভুই স্থিৰ কৰে, যজ্ঞ এক কৰো বুলি যজ্ঞ এক কৰো বুলি, আৰু তাৰ পিছত মায়া ৰখা কৰ হৰি ঋষি মুনি কনক যজ্ঞ নিমন্ত্ৰণ দিলা, এই কথা সকলোকে প্ৰচাৰ কতদিন পাৰ হৈ কথা নাৰদ মুনি এই কথা নাৰদ মুনিয়ে মনে মনে ভাবে প্ৰভু কৃষ্ণই যজ্ঞ পাতিছে, তাকো প্ৰবাহ সাগৰৰ তীৰত, আৰু এই কথা এতিয়ালৈকে মই গম পোৱা নাই। এবাৰ মই প্ৰভুৰ ওচৰলৈ গৈ এই সকলোখিনি কথা প্ৰভুক এবাৰ নিজেই সুধি অহাটোৱেই ভাল হ'ব।
আৰু তাৰ পিছত ৰাতিপুৱাই উঠি হৰি ভকত নাৰদ মুনি কৃষ্ণৰ কাষে চলি যায়। কৃষ্ণক চাই নম্ৰ সুৰে কয় নাৰদ মুনি, আহিলো মই তোমাৰ নাৰদে বলন্ত প্ৰভু ও কিনো যজ্ঞ, ও প্ৰভু যজ্ঞৰ দায়িত্ব অলপ যজ্ঞৰ দায়িত্ব অলপ। তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল, কৃষ্ণই বোলে শুনা নাৰদ মোহৰ বচন, কৃষ্ণই বোলে শুনা নাৰদ মোহৰ বচন, যজ্ঞৰ বাবে তুমি সকলোতেই দিয়া নিমন্ত্ৰণ। কিন্তু শুনামণি নাৰদ, মোৰ পিতৃ মাতৃ নন্দ যশোদাক তুমি এই যজ্ঞত নিমন্ত্ৰণ নিদিবা, এই কথা তোমাৰ আগত কলমই তুমি নিশ্চয় জানিবা। হ নাৰদে বলন্ত প্ৰভু হ নকৰা সংহাৰ, তোমাৰ কথা ৰাখিম মই, তোমাৰ কথা ৰাখিম মই। হয় হে বুলি নাৰদ মুনি হে বিদায় মাগিলা, যজ্ঞৰ সকলোকে কৃষ্ণৰ যজ্ঞৰ সকলোকে হৈ কথা যশোদাই শুনিবা কান্দি কান্দি নন্দনে কি কাৰণে কৃষ্ণই আমাক যজ্ঞত মাতা নাই, দৈৱকীক পাই আমাক হয় সেই বুলি যশোদাই হে ৰৈ নাথাকিলা,
আৰু যশোদাই গৈ দেখা পালে বসুদেৱ দৈৱ কি আছে কৃষ্ণৰ মিচিকিয়াই হাঁহি আছে মিচিকিয়াই হাঁহি আছে এইবোৰ দেখি যশোদাৰ অসহ্য নহয় কৃষ্ণৰ কাষত যাওঁ বুলি কিন্তু কি আচৰিত কথা কিন্তু কি আচৰিত কথা যাব নিদিয়ে দুৱৰীয়েই যশোদাক আগুৰি ধৰে টাকা দেখি যশোদাই কান্দিবলৈ ধৰে কান্দি কান্দি যশোদাই কৃষ্ণক মাতে গেৰিয়াই কৈতো আছে মোহৰ কানা কিন্তু চাওক ৰাইজ ইমান কৈ কান্দি কান্দি মাতি থকাৰ পিছতো প্ৰভু কৃষ্ণই কিন্তু যশোদাৰ ফালে অলপো গুৰুত্ব দিয়া নাছিল আৰু তাৰ পিছত কান্দি কান্দি যশোদা
বুলি সকলোৱে জানে, গোৱাল পুত্ৰ শ্ৰীকৃষ্ণ বুলি সকলোৱে জানে। আৰু তই আহি আজি ইয়াত মাতৃ দেখাবলৈ আহিছ। গতিকে মোৰ পুত্ৰক এৰি দিয়াৰ কোনো প্ৰশ্নই নুঠে। কি এৰি নিদিও? হে থাপ মাৰি দৈৱকীয়ে কৃষ্ণৰ হাতত ধৰ। তাক দেখি যশোদায় যশোদাই বোলে কৃষ্ণ মোৰ কি তোৰ ক'ত পাইছিলি? কোনদিনা তই জন্ম দিছিলি? দৈৱকী বোলে নহয় তোৰ, দৈৱকী বোলে কৃষ্ণ মোৰ কি তোৰ কোনদিনা তই লালন পালন কৰিছিলি? কোনদিনা তই নিজৰ আহাৰ খুৱাই পাইছিলি? তেওঁ যশোদাই বোলে নহয় দুয়ো মাতৃৰ তৰ্ক দেখি কৃষ্ণই বিমূৰত পৰ। দুয়ো মাতৃক চাই প্ৰভু হে ৰাৱাই, তোমালোক দুয়োজনী মাতৃয়ে মিছাতেই তৰ্ক নকৰিবা। শুনাৱাই, তোমালোক দুয়োজনী মাতৃয়ে মোৰ পৰা 100 হাত দূৰত গৈ থিয় হোৱা। যিজনী মাতৃয়ে 100 হাত দূৰৰ পৰাই মোৰ মুখত গাখীৰ দিব পাৰিবা, সেইজনীয়ে মোৰ আচল মাতৃ তোমালোকে নিশ্চয় জানিবা। কি কথা শুনি দুয়ো মাতৃৰ আনন্দমী 100 হাত দূৰত দৈৱকীয়ে মনে মনে ভাবে, অত কষ্ট কৰি 10 মাহ 10 দিন তোক মই নিজৰ গৰ্ভৰ মাজত ৰাখি কাৰাগাৰৰ মাজত তোক মই জন্ম দিলো। গতিকে মোৰ গাখীৰ তোৰ মুখত আগেই পৰিব, এই কথা মই আগতেই জানিলো। আৰু তাৰ পিছত গাখীৰ দিব খোজে তাই গাখীৰ নোলায়। তাকো দেখি দৈৱকীয়ে আৰু আনফালে যশোদাই হস্ত নাটি কৃষ্ণৰ মুখত গাখীৰ দিলন্ত পে তাকো দেখি সকলোৱে
তুমি মিছাতেই তুমি তর্ক নকৰিবা শুনাৱাই দুখ নকৰিবা হে দৈৱকীয়াই দুখ নকৰিবা তুমি পূৰ্বৰ কৰ্মৰ ফলে পালা পুত্ৰ ৰূপে এই কথা জানিবা নিশ্চয় দৈৱকীয়াই এই কথা জানিবা নিশ্চয় এতিয়া মই তোমাৰ পূৰ্বজন্মৰ কাহিনী কম তুমি কেৱল একান্ত মনে সকলোবোৰ শুনি যাবা শুনাৱাই ত্ৰেতা যুগত যেতিয়া মই ৰাম অৱতাৰে জন্ম লৈছিলো তেতিয়া তুমি কোন আছিলা জানাৱাই তেতিয়া তুমি আছিলা দশৰথ ৰজাৰ ভাৰ্যা কৈ আৰু তেতিয়া তুমি ৰামক পুত্ৰ ৰূপে পাবলৈ অৰ্থাৎ তুমি মোক পুত্ৰ ৰূপে পাবলৈ তুমি মনতে বৰকৈ আশা কৰিছিলা তেতিয়া তোমাৰ মনৰ ভাৱ বুজি মই তোমাক মনৰ মাজৰ পৰাই বৰদান দিছিলো কি বৰদান দিছিলো জানাৱাই যে তোমাৰ গৰ্ভত জন্ম লভিম মই কিন্তু সেইখিনি সময়ত তুমি আমাক বনবাসো দিছিলা নহয় তোমাৰ জানো মনত আছে তোমাৰ কাৰণে মোৰ পিতৃ দশৰথ ৰজা স্বৰ্গগামী হ'ব লগা হ'ল তোমাৰ কাৰণে আমি তিনিজনেই মিছাতেই বনবাস খাটিব লগা হ'ল তোমাৰ কাৰণে সীতা হৰণ হ'ল তোমাৰ কাৰণে মই ৰাৱণ বধিব লগা হ'ল আৰু তোমাৰ কাৰণেই একমাত্ৰ তোমাৰ কাৰণেই এখন ৰামায়ণৰ সৃষ্টি হ'ল গতিকে ইয়াৰ মূলতেই জানো তুমি এই নাছিলা তেতিয়া তোমাক মই মনৰ মাজৰ পৰাই অভিশাপো দিছিলো কি অভিশাপ দিছিলো জানাৱাই যে তোমাৰ গৰ্ভত জন্ম লভিম মই কিন্তু কোনোদিনেই তোমার আহার গ্রহণ নকৰো মই এতিয়া তুমি বুজিলা নে
তুমি মোক কিয় কাৰাগাৰৰ মাজত জন্ম দিব লগা হ'ল আৰু কিয় তুমি জন্ম দিয়েই মোক বেলেগৰ হাতত বেলেগৰ ঘৰলৈ পঠাই দিব লগা হ'ল এয়া সকলোবোৰ তোমাৰ পূৰ্বজন্মৰ পাপৰ গতিকে তুমি দুখ নকৰিবা আৰু শুনা আই যশোদা এতিয়া মই তোমাৰো পূৰ্বজন্মৰ কাহিনী কম কোনো কেৱল একান্ত মনে সকলোবোৰ শুনি যাবা শুনাৱাই সত্যৰ যুগত পূৰ্বৰ জনমত ধাৰাৱতী আছিলা তুমি হে মহাধাৰ্মিক ধাৰাৱতী জানে সৰ্ব দিনে ৰাতি পূজা কৰে ধাৰাৱতীয়ে মনে মনে ভাবে আরে প্ৰভু সতী সন্তান নাই প্ৰভু মই কি কৰো এনেকৈ আধা বয়স একেবাৰে দৰিদ্ৰ আছিল সেই ধাৰাৱতী দিনে ৰাতি তেওঁলোকৰ আৰু এদিনাখন ধাৰাৱতীয়ে একান্তভাৱে প্ৰভু নাৰায়ণক স্তুতি আৰম্ভ কৰিছিল ও দয়াময় পেলাই দিলা মায়াৰ অহংকাৰে
আৰু তাৰ পিছত হে দ্ৰোণ ধাৰাৰ স্তুতি তুষ্ট অ হইলা নাৰদ প্ৰমাণ কৰি চাও বুলি প্ৰমাণ কৰি চাও বুলি খুজি মাগি খাই দিও প্ৰভুই দেখাব প্ৰমাণ কৰি চাও বুলি প্ৰমাণ কৰি চাও বুলি আৰু তাৰ পিছত ব্ৰাহ্মণ ৰূপ হৰি প্ৰভু ধাৰাৰ গৃহে ভিখাৰী ৰূপ ধৰে প্ৰভু ধাৰাৱতী ৰাগে ধাৰাৱতী গমকে নাপা তেতিয়া ব্ৰাহ্মণ ৰূপী নাৰায়ণে ধাৰাৱতীক চাই কৈছিল হে ৰাৱাই বহুদিন হ'ল আই মই একো খোৱা নাই কিবাই অলপ খাব দিয়া কি ধাৰাৱতীয়ে মনে মনে ভাবে হৰি প্ৰভু নিজে চোলাখনত পৰি এতিয়া এই বিপ্ৰবৰক মই ভিক্ষা দিওঁ ভাবি চিন্তি ধাৰাৱতী স্থিৰ কৰে বিপ্ৰবৰক চাই পাছে আহক বিপ্ৰবৰ আহক বিপ্ৰবৰ আহক এইখিনিতে বহকচোন বহক মানে বিপ্ৰবৰ আপুনি আহিছে মোৰ বৰ ভাল লাগিছে বিপ্ৰবৰ মোৰ সঁচাকৈ মোৰ বৰ ভাল লাগিছে বহকচোন বহক বিপ্ৰবৰ কিন্তু আপুনি আজি বৰ বেয়া সময়ত আহিলে বিপ্ৰবৰ আপুনি বেয়া নাপাব আপুনি বহকচোন বহক মানে কথাটো হ'ল আজি মানে মোৰ স্বামী ঘৰত নাই এইফালে কেনেকে কওঁ মানে বিপ্ৰবৰ হে প্ৰভু ভগৱান মানে বিপ্ৰবৰ ঘৰত খাবলৈ একো নাই আপুনি বেয়া নাপাব বহকচোন বহক অকমান সময় বহক মই আপোনাৰ কাৰণে কিবা অলপ খোৱা বস্তুৰ এতিয়াই যোগাৰ কৰি আছো আৰু তাৰ পিছত ধাৰাৱতীয়ে প্ৰভু নাৰায়ণক চিন্তা কৰিছিল প্ৰভু নাৰায়ণ তুমি মোক উপায় দিয়া প্ৰভু
আৰু তাৰ পিছত ভিক্ষাবৃত্তি কৰিম বুলি তাই মনতে ভাবিলা। ভিক্ষাবৃত্তি কৰিম বুলি তাই মনতে ভাবিলা। ভিক্ষাৰ পাত্ৰ হাতে লৈ ওলাই আহিলা। ভিক্ষা খুজি খুজি তাই এখন দোকান পাইলা। দোকানিক চাই পাছে কান্দি কান্দি ধাৰাৱতী দোকানিক কই দোকানিক কই চাউল ডালি অলপ চাউল ডালি অলপ ভোকে প্রাণ যাই কান্দি কান্দি ধারাবতী আর শুনাচোন দোকানী বোপা স্বামী আজি ঘৰত নাই। অতিথিয়া হিছে রক্ষা করা তুমি মুখ রক্ষা করা তুমি মুখ বিপদ কালে আর শুনাচোন দোকানী বোপা অহা কালি তোমার বস্তুর মূল্য দিব রক্ষা করা আজি মোক রক্ষা করা আজি মোক কি আর আনফালে ধারাবতী রূপে সি বিমোহিত হয় না। মনে মনে দোকানিয়ে দোকানিয়ে মনে মনে ভাবে নাই 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 নাই
এই সুযোগ আজি মই এৰি দিয়াত নাই, এই সুযোগ আজি মই এৰি দিয়াত নাই। ধাৰাৱতীক চাইহি নম্ৰ সুৰে কয়, হেৰা ব্ৰাহ্মণী, ও দোকানদাৰী কৰি মই এই বয়স পালো, দোকানদাৰী কৰি মই এই বয়স পালো। হেৰা ব্ৰাহ্মণী, বাকী মানে ফাঁকি মই তোমাৰ আগেই কলো, বাকী মানে ফাঁকি মই তোমাৰ আগেই কলো। আৰু যদি তোমাক নিদিলে নহয়, এইফালে তোমাৰ ঘৰত অতিথি আহিছে, আনফালে তোমাৰ ঘৰত আজি তোমাৰ স্বামীও নাই, বুজিছা নহয়? এইফালে তোমাৰ হাতত পইচাও নাই, আনফালে তোমাক মই চাউল দালিও দিব লাগিব। এনেকেতো নহব ন। এটা কাম কৰিলে মই তোমাক অলপমান চাউল দালি দিব পাৰো। কি কাম জানাৱাই? তুমি কি কৰিব লাগিব জানা? তুমি বাউস্তন কাটি তুমি দিয়া কথা শুনি ধাৰাৱতী উপায় নাপায়, ধাৰাৱতী অস্ত্ৰ তুলি বাউস্তল কাটি বসে, আৰু তাৰ পিছত বিষৰ জালাতে ধাৰাৱতী কিনো পাপৰ ফলে হেনো পিলাই কিনো কৰিছিল
হবিখর জ্বালা ধারাবতী ও ঢলিয়া ধারা ওই রক্ত বিকে জর্জরিত তেতিয়া নারায়ণে ধারাবতিক চাই কৈছিল, হে ৰাৱাই, তোমাৰ স্তুতিত তুষ্ট হৈ আহিলো মই তোমাৰ ওচৰ প্ৰমাণ কৰি চাও বুলি আহিছিলো মই তোমাৰ ভুৱ। শুনাৱাই যি স্তন কাটি তুমি আজি মোকেই অতিথি সেৱা কৰিবলৈ ওলাইছিলা, মনত ৰাখিবা বাই, এদিন নহয় এদিন তোমাৰেই কোলাত উঠি তোমাৰেই কটা স্তন খাই মই ডাঙৰ দীঘল হম আই, তুমি নিশ্চয় জানিবা। এতিয়া তোমালোক দুয়োজনী মাতৃয়ে বুজিলানে মই কিয় আজি এই প্ৰবাহ সাগৰৰ তীৰত এই যজ্ঞখন পাতিব লগা হ'ল, আৰু কিয় মই নিজেই যজ্ঞ পাতি নিজৰ এই পিতৃ মাতৃক এই যজ্ঞত মই নিমন্ত্ৰণ নিদিলো। হে ৰাৱাই, মই আচলতে তোমালোকৰ প্ৰমাণহে চালো। শুনাৱাই, আচলতে তোমালোক দুয়োজনীয়েই মোৰ আই, কিন্তু দৈৱকী যিজনী মাতৃয়ে মোক কেৱল জন্মহে দিলে, আৰু জন্ম দিয়াই তেওঁ মোৰ সকলোবোৰ দায়িত্ব পাহৰিয়েই পেলালে। আনফালে যশোদা যিজনী মাতৃয়ে অত কষ্ট কৰি মই তেওঁৰ নিজৰ সন্তান নোহোৱাৰ পিছতো তেওঁ মোক নিজৰ এই বুকুৰ মাজত বান্ধি নিজেই তেওঁ মোক আহাৰ খুৱাই নিজেই শাসন কৰি লালন পালন কৰি তেওঁ মোক এইটো বয়সলৈ আনিলে। গতিকে যশোদাই হল মোৰ আচল মাতৃ,
যশোদাই হ'ল মোৰ আচল মাতৃ, যশোদাই হ'ল মোৰ আচল মাতৃ। গুৰু ৰিঙিয়াই ৰিঙিয়াই ঐ, গুৰুই কৈ গলে নাম ল'বলৈ, অ নাম ল'বা গধূলি পুৱা, এই হৰি নামে সংসাৰত তাৰিব, মৰণ সংকট বেলা মন ভাই, নাম ল'বা গধূলি